কৃত্ৰিম বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে নগাঁৱৰ কঠিয়াতলী গৰুবন্ধা মেকিৰগাঁও ৰাইজে। এটা নলা নথকাৰ বাবে দীৰ্ঘদিনৰে পৰা অঞ্চলটোৰ ৰাইজে ভোগ কৰি আহিছে জমৰ যাতনা। এজাক বৰষুণ দিলেই ঘৰৰ ভিতৰে বাহিৰে সৃষ্টি হয় একাঠু পৰ্যন্ত পানী। আপোনালোকক আমি সেই দৃশ্য দেখুৱাইছো। কৃত্ৰিম বানত সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে এগৰাকী মহিলাৰ আপোন ঘৰখন। বানত ডুবি ঘৰখন অনিষ্ট হোৱাত ভাগি পৰিছে মহিলাগৰাকী। অতি শীঘ্ৰেই অঞ্চলটোত অস্থায়ীভাৱে এটা নলা নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। পানী সোমাইছে ছাৰ, কোনোফালে ৰাস্তা দিয়া নাই, খুলিবলৈ ৰাস্তা বনি গৈছে বুলি খান্দিব দিয়া নাই। আৰু তেল আনি পেলাই চান্দা উঠাই আমি যি ঘৰ হৈছে এই ঘৰ মানুহকেইটা গোটেইকেইটা তুলি পেলাই পানীটো সিঁচিছোঁ, তেতিয়া কমিছে ছাৰ। এতিয়া আকৌ বৰষুণ পৰিলে আকৌ সোমাই যাব, আকৌ ৰাতিটো গোন্ধ গেলা গোন্ধ থুব পৰা নাই, ইমান বেয়া বেয়া গেছ আহিছে ছাৰ। আৰু এইটোৱে মোক ছাৰ। যোৱাকালি মানে এয়া মণ্ডল কমিটিৰ পৰা প্ৰেচিডেণ্টো আহিছিলে। তেখেতে আমাক গোটেইখিনি ব্যৱস্থা কৰি দিলে। কৰি দিয়াৰ পিছত মানে JCP এখনো পঠিয়ালে আমাৰ বৰমপুৰ সমষ্টি বিধায়ক ছাৰে। পিছত ড্ৰেইনটো অলপ খান্দি নি পেলাই পানী অলপ উলিয়াই লৈ যাওক, ৰাইজে অলপ থকা সুবিধা হ'ব বুলি। তো আমি গোটেইখিনি কৰি চালোঁ। তো ড্ৰেইনটো যেনেকুৱা নিব লাগে সেনেকুৱা চিষ্টেমত মানে স্কুল ফালে এনেকৈ ফিল হৈ পেলাই আমি হলাত নমাই দিম বুলি কৰি পেলাই আলোচনা কৰি পেলাই গোটেই ৰাইজে স্কুলতো গ'লোঁ। স্কুলৰ হেডমাষ্টাৰণীয়ে এতিয়া আমাক নিব নিদিয়ে সেইফালে।